দুটা ত্রিভুজ সৰ্বসম হ'ব। দুটা ত্ৰিভুজ সৰ্বসম কেতিয়া হ'ব? সেই বস্তুবিলাক জানিবলৈ হ'লে নম্বৰ 1 যে সিহঁতৰ একে আকৃতি আৰু একে আকাৰ হ'ব লাগিব। একে আকৃতি আৰু একে আকাৰ হ'ব লাগিব। তাহলে দুটা ত্ৰিভুজ সৰ্বসম হ'বলৈ হ'লে নম্বৰ 1 কি হ'ব লাগিব? একে আকৃতি আৰু একে আকাৰ হ'ব লাগিব। তো আকৃতিখিনি তোমাৰ এটা যদি ত্ৰিভুজ হয় আন এটা ত্ৰিভুজ হ'ব লাগিব। এটা ত্ৰিভুজ হ'লে আন এটা বৃত্ত নহ'ব। তাহলে ত্ৰিভুজৰ লগত ত্ৰিভুজী হ'ব, ত্ৰিভুজৰ লগত বৃত্ত নহ'ব। আকাৰ মানে তোমাৰ বাহুবিলাক, এই ত্ৰিভুজৰ তিনিটা বাহু, এই ত্ৰিভুজৰ তিনিটা বাহু কি হ'ব লাগিব? সমান। কোণবিলাক কি হ'ব লাগিব? সমান হ'ব লাগিব। একে আকাৰ, একে চাইজৰ হ'ব লাগিব। তাহলে সেইকাৰণে দুটা ত্ৰিভুজ সৰ্বসম হ'বলৈ হ'লে নম্বৰ 1 একে আকৃতি আৰু একে আকাৰ হ'ব লাগিব। 2 নম্বৰ কৈছে যে সিহঁতৰ সকলো অনুৰূপ বাহু সিহঁতৰ সকলো অনুৰূপ বাহু আৰু কোণবোৰ সমান। এইখিনি হ'ব লাগিব যে অনুৰূপ বাহু আৰু কি হ'ব লাগিব? কোণবোৰ সমান হ'ব লাগিব। যদি এইখিনি এ বি চি ত্ৰিভুজ হয়, এইখিনি পি কিউ আৰ ত্ৰিভুজ হয়, এ বি চি পি কিউ আৰ হ'লে এই এ বি বাহুৰ লগত পি কিউ হ'ব লাগিব, বি চি বাহুৰ লগত কিউ আৰ হ'ব লাগিব, এ চি বাহুৰ লগত পি আৰ হ'ব লাগিব। তাহলে সিহঁতৰ সকলো অনুৰূপ বাহু মানে এই এ বিৰ লগত পি কিউ, বি চিৰ লগত কিউ আৰ আৰু এ চিৰ লগত পি আৰ হ'ব। আৰু কি হ'ব লাগিব? কোণবোৰ সমান, মানে এ কোণৰ লগত পি কোণ, এ কোণৰ লগত পি কোণ, বি কোণৰ লগত কিউ কোণ, চি কোণৰ লগত আৰ কোণ হ'ব লাগিব। তাহলে নম্বৰ 1 একে আকৃতি আৰু একে আকাৰ হ'ব লাগিব। সিহঁতৰ সকলো অনুৰূপ বাহু আৰু কোণবোৰ সমান হ'ব লাগিব। 3 নম্বৰ তো দুটা ত্ৰিভুজ সৰ্বসম হ'বলৈ নম্বৰ 1, নম্বৰ 2, নম্বৰ 3 খিনি হ'ব যে দুটা ত্ৰিভুজ সৰ্বসম হ'ব যদি এটাৰ দুটা বাহু আৰু সিহঁতৰ মধ্যৱৰ্তী কোণ আনটো ত্ৰিভুজৰ দুটা বাহু আৰু সিহঁতৰ মধ্যৱৰ্তী কোণৰ সমান। যে এ বি চি ত্ৰিভুজ যদি হয়, ইয়াত তোমাৰ পি কিউ আৰ ত্ৰিভুজ, এ বি চি পি কিউ আৰ যদি হয় তেনেহ'লে এ বি বাহু আৰু পি কিউ, বি চি আৰু কিউ আৰ হ'লে বি কোণ আৰু কিউ কোণ হ'ব। তাহলে ইয়াক তোমালোকৰ কোৱা হ'ব যে বা কো বা মানে এছ এ এছ বুলি কোৱা হ'ব। তাহলে নম্বৰ 3 নম্বৰ কণ্ডিশ্যন হ'ল এছ এ এছ। 4 নম্বৰ হ'ব 4 নম্বৰ
যে কো বা কো, যে কো বা কো, যে কো বা কো, মানে এ এছ এ এইখিনি হ'ব লাগিব। মানে দুটা ত্ৰিভুজ সৰ্বসম হ'ব যদি এটা ত্ৰিভুজৰ দুই কোণ আৰু সিহঁতৰ অন্তৰ্গত বাহুটোৰ আনটো ত্ৰিভুজৰ দুই কোণ আৰু অন্তৰ্গত বাহুৰ সমান। মানে দুটা কোণ আৰু সিহঁতৰ অন্তৰ্গত বাহুটো কি হ'ব লাগিব, সমান হ'ব লাগিব। তেতিয়াহে তোমাৰ দুটা ত্ৰিভুজ কি হ'ব, সৰ্বসম হ'ব। নাম্বাৰ 5 যে তিনিটা বাহু যদি কি হয় তোমাৰ সমান হয় তাহলে কি হ'ব, দুটা ত্ৰিভুজ সৰ্বসম হ'ব। নাম্বাৰ 6 যে RHS, RHS মানে যদি দুটা ত্ৰিভুজ সমকোণী হয় আৰু সিহঁতৰ অতিভুজ আৰু আন এটা বাহু যে 90 ডিগ্ৰী কোণ, একটা অতিভুজখিনি সমান আৰু ইয়াৰ যিকোনো এটা বাহু হয়, এই বাহুৰ লগত এই বাহু নাইবা এই বাহুৰ লগত এই বাহু যদি হয় তেনেহ'লে দুটা ত্ৰিভুজ কি হৈ যাব, সৰ্বসম হ'ব। তাহলে R5ৰ তোমাৰ কনচেপ্টখিনি হ'বলৈ হ'লে এইখিনি বস্তু জানিব লাগিব। নাম্বাৰ 1 যে দুটা ত্ৰিভুজ সৰ্বসম হ'বলৈ একে আকৃতি আৰু একে আকাৰ হ'ব লাগিব, সিহঁতৰ সকলো অনুৰূপ বাহু আৰু কোণবোৰ সমান হ'ব লাগিব। নাম্বাৰ 3 বা কো বা মানে বাহু কোণ বাহু সাইড এংগেল সাইড মতে হ'ব লাগিব, কোণ বাহু কোণ এংগেল সাইড এংগেল মতে হ'ব লাগিব, নাইবা বাহু 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 হ'ব লাগিব। আৰু 6 নাম্বাৰ RHS। এই 6টা পইণ্ট তোমালোকে জানিলে R5খিনি তোমালোকে